মুছলপুৰ পৌৰসভাৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি লাভ তৰুলতা দাসৰ দায়িত্ব গ্ৰহণ কৰিয়ে মুছলপুৰবাসীৰ সকলো সমস্যাৰ হকে কাম কৰি যাব বুলি আশ্বাস পৌৰসভাৰ অধ্যক্ষৰ নৱগঠিত মুছলপুৰ পৌৰসভাৰ নতুন অধ্যক্ষ হিচাপে আজি নিযুক্তি লাভ কৰে মুছলপুৰ পৌৰসভাৰ অধীনস্থ বেলগুৰি পথাৰৰ UPPL দলৰ কৰ্মী তৰুলতা দাসে বাক্সা জিলাৰ জিলায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হোৱা এক সভাৰ জৰিয়তে এই দায়িত্বভাৰ গ্ৰহণ কৰে নৱনিযুক্ত পৌৰসভাৰ অধ্যক্ষগৰাকীয়ে দায়িত্ব গ্ৰহণৰ পিছতে সাংবাদিকৰে হোৱা অচুতীয়া সাক্ষাৎকাৰত তৰুলতা দাসে মুছলপুৰবাসীৰ দীৰ্ঘদিনীয়া প্ৰায়বোৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে মুছলপুৰ পৰিষদীয় সমষ্টি পৰিষদৰ তথা BTRৰ মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ বৰ্মাৰ সহযোগ কৰি যাবলৈ চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰে তাৰোপৰি এই ক্ষেত্ৰত মুছলপুৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী তথা দল সংগঠনৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে নৱনিযুক্ত পৌৰপতি তৰুলতা দাসে মুছলপুৰখন যাতে নতুনকৈ সজাব পাৰোঁ আমাৰ সন্মানীয় BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰৰ আশীৰ্বাদত আজি নতুন দায়িত্ব পালন কৰি যাম বুলি ভাবিছোঁ যাতে আমাৰ মুছলপুৰখন বহুত সজাবলগীয়া আছে যাতে নতুনত্ব কিবা এটা আহে আৰু যাতে গোটেই মুছলপুৰ অন্য জিলাৰ নিচিনা অন্য ডিষ্ট্ৰিক্টৰ নিচিনা যাতে নতুনত্ব আহি যায় যাতে সকলোৱে চালে চকুৰা হৈ যায় সকলো ফালে অনুভৱ হৈছে ভালে লাগিছে এইটো আমাৰ প্ৰথমতে আমাৰ চিফ ছাৰৰ সহায়তে মানে আমাৰ যিটো UPPL চৰকাৰ আছে আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আছে তেখেতৰ সহায়ত যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি যাম বুলি আশাবাদী মইতো আগবাঢ়ি যাম বুলি হৈছোঁ যাতে ৰাকেশ ব্ৰহ্ম ছাৰে মোক এইখিনি আগবঢ়াই দিয়ে সুপৰামৰ্শ দিয়ে আমাৰ প্ৰমোদ বড়ো ছাৰে যাতে মোক এইখিনি সুপৰামৰ্শ দিয়ে বাকীখিনি মই আগবাঢ়ি যাম বাক্সাৰ পৰা মিয়েন কুমাৰ শৰ্মাৰ ৰিপৰ্ট গ্ল'বেল নিউজ